এটা এনেধৰণৰ অৰ্গেনাইজেশ্যন যিটো অৰ্গেনাইজেশ্যন আচলতে আজিৰ সমাজত যিখিনি মানে এংজাইটি ষ্ট্ৰেছত ভুগি আছে তেওঁলোকক সেই ষ্ট্ৰেছ আৰু এংজাইটিৰ পৰা কেনেকৈ নিবাৰণ কৰোঁ তাৰ এটা আমি সদায় চলাইছোঁ আৰু সেই উদ্দেশ্যৰে সেই অক্সেছ ফাউণ্ডেশ্যন আমি স্থাপন কৰিছোঁ আৰু লগতে আমি ভাবিলোঁ জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো দিওঁ আৰু এই অনুষ্ঠানটোৰ পাছতে আমি চিন্তা কৰিছোঁ অলপ ইউনিক কেনেকৈ হ'ব পাৰি অলপ বেলেগকৈ হ'ব পাৰি সেইকাৰণে আপুনি চাওক তাত লিখা আছে অক্ষয় ফাউণ্ডেশ্যন প্ৰেজেণ্ট জুবিন ভাইবছ তাৰপিছত আমি শ্ৰদ্ধাঞ্জলি তাৰপিছতে আমি লিখিলোঁ সাংস্কৃতিক সন্ধিয়া তো জুবিন গাৰ্গৰ শেষ চিনেমা ৰৈ ৰৈ বিনালে তাত জুবিন গাৰ্গে এটা অন্ধৰ চৰিত্ৰত অভিনয় কৰিছে আৰু সেই লগত সংগতি ৰাখি আজি আমি দুজন ব্যক্তি মাতি আনিলোঁ তাৰে এজন ভিজুৱেলি চেলেঞ্জ আৰু এজন তেখেতসকলৰ আৰু এই বিকলাংগ লোকসকলৰ কাৰণে অনগ্ৰহ জীৱ জীৱন কাম কৰি থকাৰ লগতে ব্যক্তি নিপন মালাকৰ কাৰণে অনুসৰণ কৰিলোঁ আৰু এইটো তেওঁ যিজন অন্ধ ব্যক্তি যিজন ব্লাইণ্ড ব্যক্তি আমি ইয়ালৈ ইনভাইট কৰিছোঁ তেওঁ এইকাৰণে আজি মাতি আনিলোঁ যাতে এই অনুষ্ঠানটোৰ লগত আৰু সেই জুবিন গাৰ্গৰ শেষ চিনেমাখনৰ লগত তেওঁ মেটচ কৰে আৰু সেইকাৰণে আমি মাতি আনিছোঁ আৰু কাৰণ এইটো অনুষ্ঠানৰ উপস্থিতটো বঢ়াইছে আৰু ক'ৰবাত নহয় আমি জুবিন গাৰ্গত বেছি এটা একত্মতা অনুভৱ কৰিছোঁ আজি বিভিন্ন ধৰণৰ বহুত বেলেগ চিনিয়ৰ ব্যক্তি আহিছে জুনিয়ৰ চাইছে য়াংষ্টাৰ চাইছে সকলো ইয়াত আহিছে অনুষ্ঠানটো আমাক বহুত ছাকচেছফুল কৰিছে তাৰ কাৰণে সকলো চামে ধন্যবাদ আৰু আপোনালোকে ইয়াতে আহি পেলাই এই ইউনিক যিটো আমি অনুষ্ঠান কৰিলে এই অনুষ্ঠানটো যাতে আৰু যিখিনি আমি অলৰেডি আপোনালোকে ক'লে সেইখিনি যাতে আপোনালোকে কোনো ধৰণৰ সম্পাদনা নকৰাকৈ এটা হুবহু যাতে আপোনালোকেও যাতে টেলিকাষ্ট কৰে তাৰ বাবে কিন্তু আপোনাৰ ওচৰত অনুৰোধ থাকে থেংক ইউ জুবিন গাৰ্গ ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি অক্সেছ ফাউণ্ডেশ্যনে যিটো অনুষ্ঠান অনুষ্ঠিত কৰিলে তাৰ বাবে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ জুবিন গাৰ্গ ডাঙৰীয়াই যি ধৰণে ৰৈ ৰৈ বিনালে চিনেমাখন বনাই আমাৰ প্ৰতিবন্ধী বা দৃষ্টিহীনসকলৰ যি সমস্যাসমূহ বা আমাৰ মনোভাৱ যি ব্যক্ত কৰিবৰ কাৰণে চেষ্টা কৰিলে তাৰ ওপৰত দৃষ্টি ৰাখিয়ে পোনপ্ৰথমবাৰৰ বাবে বুলি ভাবিছোঁ আচলতে এই চিনেমাখন হোৱাৰ পৰা আমাৰ তেনেকুৱাকে কোনো সম্বৰ্ধনা আমাৰ বিষয়ে ভাবি পেলাই জনোৱা নাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান যথেষ্ট হৈ আছে কিন্তু এনেকুৱা ধৰণে সম্বৰ্ধনা জনোৱা নাই আৰু মই যিহেতু নিজে এজন বিশেষভাৱে সক্ষম আৰু নিজেই এই দৃষ্টিহীনসকলৰ বাবে অহৰহ কাম কৰি আছোঁ নিজে স্কুলখন বনাইছোঁ আৰু এই কথাখিনি যে তেখেতসকলে অনুভৱ কৰি আজি যি সন্মানে সন্মানিত কৰিলে তাৰ বাবে মই তেখেতসকলক ধন্যবাদেই নহয় আচলতে কেনেকে অভিবাদন জনাম সেয়া আচলতে ভাষাহীন আচলতে মই ভাষাৰে প্ৰকাশ কৰিব পৰা নাই মই পাইছোঁ বহুত ধৰণৰ কেতিয়াবা মানে অভিনন্দন পত্ৰ বা অন্যান্য পাইছোঁ কিন্তু এই কামটোৰ কাৰণে এনেকুৱা জুবিন গাৰ্গৰ লগত সংগতি ৰাখি পোৱা নাই যিহেতু তেখেতৰ লগত সংগতি ৰাখি পাইছোঁ আজিৰ দিনটোত যাক ভগৱান বুলি মানুহে ক'ব বিচাৰে সেইজনৰ লগত সংগতি ৰাখি থকা এটা অনুষ্ঠানত এই ধৰণৰ অনুষ্ঠানত মানে এই পত্ৰ লাভ কৰাটো যেন জীৱনৰ এটা প্ৰশস্তিৰ পথ বুলি মানে প্ৰশস্তি নহয় আচলতে এটা মানে জীৱনৰ প্ৰাপ্তি বুলি ভাবিছোঁ আৰু দ্বিতীয় কথা হৈছে এটা কথাই মই কওঁ যেতিয়া মানুহ এজনে কিবা এটা কাম কৰে তেখেতক যদি আপুনি সন্মানিত কৰে কাম কৰাৰ কাৰণে অনুপ্ৰেৰণা পায় এই ধৰণৰ কাম কৰি আজি মোক সন্মানেৰে সন্মানিত কৰাৰ কাৰণে মই ভাবিছোঁ যে মোৰ দায়িত্ব আৰু অলপ বাঢ়িব আজি যিমানখিনি কৰি আছোঁ আজি যে স্কুলখন বনাইছোঁ কলেজখন বনাবলৈ গৈ আছোঁ ইউনিভাৰ্চিটিখন বনোৱাৰ কথা কৈছোঁ 4% কথা কৈ আছোঁ পেঞ্চনৰ কথা কৈছোঁ আজিৰ পিছত হয়তো আৰু সেইখিনি অধিক তীব্ৰতাৰে কৰিব লাগিব আৰু অনাগত দিনত এই ধৰণৰ ব্যক্তিসকলে হয়তো আমাক শাৰীৰিক মানসিক সকলো ধৰণৰ সহায় সহযোগ কৰিব বুলি ভাবোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত